भैया ने जो बात बोला है वो तो बात सही बोला है, कोई गलत नहीं बोला भैया ने। आओ वीडियो को देखते हैं क्या बोला भैया ने। দৰং জিলাত এয়া মই পোনপ্ৰথমবাৰ ইমান বিশাল এক ইষ্টেমা দেখা পাইছোঁ। দৰং জিলাৰ যি টাংগী চাৰিআলিৰ নিচেই কাষতে এয়া এক বিশাল প্ৰায় ৩,০০০ বিঘা ভূমিত তেওঁলোকে ইষ্টেমাৰ যি পেণ্ডেল সেই পেণ্ডেলটো তেওঁলোকে বনাইছে আৰু অসমৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন লোকসমূহ ইয়াত আহিব। আৰু মই এগৰাকী হিন্দু সম্প্ৰদায়ৰ লোক আৰু মই হিন্দু সম্প্ৰদায়ৰ লোক হৈও আজি সঁচাকৈ মই নথৈ আনন্দিত হৈছোঁ যে এই ঠাইত এই পবিত্ৰ স্থান বুলি ক'ব লাগিব। আচলতে এই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যি এই ধৰ্মীয় অনুষ্ঠান ইষ্টেমাত নিজকে বহুত সৌভাগ্য বোধ কৰিছোঁ। আৰু লগতে মই সমগ্ৰ অসমবাসীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিসকল লোক আছে, অকল মই ইছলাম ধৰ্মাৱলম্বী লোককে নকওঁ, আমাৰ হিন্দু সম্প্ৰদায়ৰ লোকসকলকো মই আহ্বান জনাম যে এনেকুৱা পবিত্ৰ স্থানত আপোনালোকে আহক, আহি দৰ্শন কৰি যাওক। লগতে যদি দৰ্শন কৰি যায় আপোনালোকৰ নিজৰ মন খুব পবিত্ৰ অনুভৱ কৰিব। ইয়াত আপুনি পৰিৱেশ কেনে দেখা পাইছে? খুব সুন্দৰ ইয়াতে দেখিছোঁ। মই যেতিয়াই ইয়াত সোমাইছিলোঁ, সোমোৱাৰ লগে লগে এনেকুৱা লাগিছিল যিটো ৰাস্তাৰ পৰাই তেওঁলোকে যিটো স্বেচ্ছাসেৱকৰ দল ইয়াত ৰাখিছে বা প্ৰশাসনৰ লোক ইয়াতে ৰাখিছে আৰু ইয়াতে বিভিন্ন ঠাইত তেওঁলোকে নিজাববীয়াকৈ এটা কাউণ্টাৰ সজাই দিয়া আছে। সকলো নিয়াৰিকৈ খুব সুন্দৰকৈ তেওঁলোকে ইয়াত পৰিচালনা কৰিছে বুলি ক'ব লাগিব। আচলতে খুব সুন্দৰ হৈছে।